যিখন কাৰ আইন, যিখন নাগৰিকত্ব সংশোধনী আইন, সেই আইনখন আমাৰ অসমত গৃহীত যদি হ'বলৈ হয়, তেতিয়াহ'লে আহিবলগীয়া দিনত কিন্তু আমাৰ অসমত কি পৰিস্থিতি এটা হ'ব, কেনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ অসমীয়া ৰাইজে ভোগ কৰিবলৈ পাব, আপোনালোকে ভাল ধৰণে হয়তো উপলব্ধি কৰিব পাৰিছে। যিখন কাৰ আইনৰ কাৰণে, যিখন কাৰ আইন, সেইখনৰ কাৰণে আজি কেইবছৰমান আগতে কিমান এটা ডাঙৰ আন্দোলন গঢ়ি উঠিছিলে আমাৰ অসমত। বহুতো লোক শ্বহীদ হৈছিলে কাৰ আন্দোলনত, আৰু এতিয়া সেই একেটা ঘটনাকে পুনৰ হ'বলৈ আমাৰ অসমত গৈ আছে। এতিয়া কাৰ আন্দোলনক লৈ, কাৰ আইনখনক লৈ এতিয়া বিভিন্ন জেগাত, অসমৰ বিভিন্ন ৰাজ্যত বিভিন্ন জেগাই জেগাই এতিয়া প্ৰতিবাদ গঢ়ি উঠিছে। আজি শিৱসাগৰত 11টা দল সংগঠনে তেওঁলোকে প্ৰতিবাদ কৰিছিলে, আৰু তেওঁলোকে কি ক'লে, তেওঁলোকৰ মনৰ কথাখিনি আপোনালোকক মই ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। তেওঁলোকে আচলতে বিজেপি চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি ক'লে সেই 11টা দল সংগঠন। গতিকে বহুত জেগাত এতিয়া আমাৰ যিখন কাৰ আইন আমাৰ অসমত যদি কেনেবাকৈ গৃহীত হ'বলৈ হয়, এই কাৰ আইনখন গৃহীত হ'বলৈ হ'লে কিন্তু লাখ লাখ বাংলাদেশী আমাৰ অসমত নধৰা হ'ব আৰু তেওঁলোকে নাগৰিকত্ব লাভ কৰিব। গতিকে আজি লাখ লাখ বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব, তাৰপিছত কোটি কোটি বাংলাদেশী আমাৰ অসমত আহিব, অসমত আহি আমাৰ অসমত ৰাজত্ব কৰিব, আৰু লাষ্টত আমাৰ অসমীয়া পলাব লাগিব আমি অসমৰ পৰা। গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আচলতে হ'বলৈ গৈ আছে। গতিকে তাকে লৈ এতিয়া বিভিন্ন দল সংগঠন ৰাইজ প্ৰতিবাদত নামি পৰিছে, যাতে কাৰ আইনখন আমাৰ অসমত প্ৰযোজ্য কৰিব নোৱাৰে, বলবৎ হ'বলৈ দিব নোৱাৰে। তাৰ কাৰণে এতিয়া সকলোৱে এতিয়া উঠি পৰি লাগিছে। গতিকে কি হ'ব আমি অনাগত দিনত আমি গম পাম, কাৰণ কি পৰিস্থিতি এটা সন্মুখীন হ'বগৈ যদি কাৰ আইনখন যদি গৃহীত হ'বলৈ হয়। আৰু এতিয়া বৰ্তমান আমাৰ অসমত দেখিছে কিমান পুলিচ মেইল কৰি প্ৰশাসন আইন বা প্ৰশাসন পূৰা মেলি দিছে, এতিয়া য'তে ত'তে আপোনালোকে দেখিবলৈ পাইছে। বা যি কি নহওক আপোনালোকে চাওকচোন তেওঁলোকে কি ক'লে আচলতে। আজি প্ৰতিবাদত তেওঁলোক নামিছিলে, প্ৰতিবাদ কৰি তেওঁলোকে কি মন্তব্য আগবঢ়ালে আপোনালোকে শুনক অলপ। আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটো এটা লাইক আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, নকৰাকৈ নাথাকিব, তেতিয়াহ'লে শুনক কথাখিনি। আন্দোলন হ'ব, এই আন্দোলন হিমন্ত বিশ্ব শৰ্মাই পলয় পতংগ দিব লাগিব। তুমি যদি কেনেবাকৈ অসমত কাৰ বলবৎ কৰিবলৈ হয় নহয়, ইতিহাসত তুমি কলংকিত মুখ্যমন্ত্ৰী হিচাপে থাকি যাবা। হিমন্ত বিশ্ব শৰ্মাকে মূৰ্খৰ জগত বাস কৰিছা, কেতিয়াও অসমত কাৰ বলবৎ হ'বলৈ নিদিওঁ। সেই তোমাক আমি যুঁজি যাম। অসমত কাৰ বিৰুদ্ধে আন্দোলন চলিছে আৰু অনাধিকাৰলৈকে যেতিয়ালৈকে এই আইন সম্পূৰ্ণৰূপে বাতিল নহয় তেতিয়ালৈকে কিন্তু চলিব। এই কথাটো কিন্তু 100% নিশ্চিত। তুমি এই আৰক্ষী মহাঞ্চলৰ পৰা জিপি সিঙক গুণ্ডা বাহিনী লৈ ব্যৱহাৰ কৰিবা, কাৰণ জিপি সিং মহোদয়ে তেখেতে নাজানে তেখেতৰ তাত অসমীয়া তেজ নাই। অসমীয়া তেজ আমাৰ ইয়াত আছে, আমি বুজি পাওঁ। অসমীয়া বিয়ে কি বুজা এনেকৈ জাপি ল'ব। বিশ্ব শৰ্মাক যে আপোনাৰ তাত অসমীয়া তেজ থাকিব পাৰে, কিন্তু আমাৰ দৰে ডেকা বিলাকৰ তাত অসমীয়া তেজ আছে। আৰু যেতিয়াই অসমবাসী ৰাইজে, অসমবাসী জনতাই ইয়াৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে আন্দোলন কৰিব ওলায়, তেতিয়াই কিন্তু এই চৰকাৰখনে তেওঁলোকৰ বহতীয়া যিটো প্ৰশাসনিক ব্যৱস্থা আছে, এই প্ৰশাসনিক ব্যৱস্থাটো তেওঁলোকে ব্যৱহাৰ কৰি এই আন্দোলনখন মকিমূল কৰিবলৈ চেষ্টা চলাইছে। আমি এই কথাটো স্পষ্ট কৰি দিব খুজিছো, হিমন্ত বিশ্ব শৰ্মাক যে আপোনাৰ তাত অসমীয়া তেজ থাকিব পাৰে, কিন্তু আমাৰ দৰে ডেকা বিলাকৰ তাত অসমীয়া তেজ আছে। আৰু আমি জীয়াই থকালৈকে কেতিয়াও
এই যিখন আচলতে জাতীয় সংগীত আইন যিখন আইনে অসমৰ অস্তিত্ব বিপন্ন কৰিব এই আইনখন আমি কেতিয়াও মানি নলওঁ এই কথাটো আমি স্পষ্ট কৰি দিব বিচাৰিছো আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো এই ডিজিপি আৰক্ষী সঞ্চালক প্ৰধানক যে আপুনি চৰকাৰৰ বহতীয়া হৈ আপুনি কাম নকৰিব আপুনি আইন শৃংখলাৰ মতে কাম কৰিব অসমত গণতান্ত্ৰিক আন্দোলনৰ যি আচলতে আমাৰ অধিকাৰ আছে সেই অধিকাৰ আমি আকোৱালি ল'বে আৰু সেই অধিকাৰ আমি পালন কৰি যাবে আৰু এটা কথা স্পষ্ট যে অসমত তাৰ বিৰুদ্ধে আন্দোলন চলিছে আৰু অনাধিকাৰলৈকে যেতিয়ালৈকে এই আইন সম্পূৰ্ণৰূপে বাতিল নহয় তেতিয়ালৈকে কিন্তু চলিব এই কথাটো কিন্তু 100% নিশ্চিত আজি আমি ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ সন্মুখৰ পৰা আমি 11টাকৈ জাতীয় সংগঠনে আজি প্ৰতিবাদ সাব্যস্ত কৰিছো তাৰ অসমত বলবৎ হ'বলৈ দিয়া নহ'ব তাৰ অসমত কেতিয়াও মানি লোৱা নহ'ব যোৱাটো সময়ত আমি অৱস্থা অসমীয়া আমি ৰাজপথলৈ ওলাই পেলাই কৈছিলোঁ তাৰ অসমীয়া আমি কেতিয়াও নামানো তাৰ পিছত 5জনকৈ তেজাল যুৱকক তেওঁলোকে হত্যা কৰিলে বহু ছাত্ৰ ছাত্ৰীক ঘূৰিয়াই কৰিলে তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমত এসপ্তাহৰ ভিতৰত তা বলবৎ কৰিম বুলি কি সাহসেৰে ক'ব পাৰিছে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমীয়া এজন বিৰোধী মুখ্যমন্ত্ৰী নেকি আচলতে জাতিত বিৰোধী নেকি আৰু এটা কথা কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি যদি কেনেবাকৈ অসমত তা বলবৎ কৰিবলৈ হয় নহয় ইতিহাসত তুমি কলংকিত মুখ্যমন্ত্ৰী হিচাপে থাকি যাবা আৰু এটা কথা কৈছো তোমাৰ এই যে কুণ্ড আহিলো এই জিবি সিং নামৰ আৰক্ষী সঞ্চালক প্ৰধানক তুমি নিজে ব্যৱহাৰ কৰি যি জনতাৰ বাবে আৰক্ষী আৰক্ষী এখন থাকে আৰু সেই জনতাক সেই আৰক্ষীক তোমালোকে জনতাৰ বিপক্ষে ব্যৱহাৰ কৰিছা আচলতে ধিক্কাৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই যে তোমালোকে বন্ধত চহী কৰিবলৈ এখন নটিচ পঠাইছা যে ভয় খুৱাইছা যে বন্ধত চহী কৰিব আৰু আন্দোলন কৰিব তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে মূৰ্খৰ জগত বাস কৰিছা কেতিয়াও অসমত তা বলবৎ হ'বলৈ নিদিওঁ শেষ তোমাৰ গাত তেজ থকালৈকে আমি যুঁজি যাম কেতিয়াও কিন্তু আমি গুলি খাম মাৰ খাম জেলত যাম কেতিয়াও অসমত তা বলবৎ হ'বলৈ দিয়া নহ'ব তোমাকো মুখ্যমন্ত্ৰী কৈছো যে তুমি এই আৰক্ষী সঞ্চালক প্ৰধান জিবি সিঙক গুণ্ডা বাহিনীৰ দৰে ব্যৱহাৰ কৰিবা কাৰণ জিবি সিং মহোদয়ে তেখেতে নাজানে তেখেতৰ গাত অসমীয়া তেজ নাই অসমীয়া তেজ আমাৰ গাত আছে আমি বুজি পাওঁ অসমীয়া বিদেশী বুজা এনেকৈ জাপি ল'ব গতিকে আমি আপন জনাইছো জিপি সিং নামে আপন জনাইছো তুমি এজন কলংকিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে উঠা বহা নকৰিবা তোমাৰ নিজস্বতা আছে তুমি নিজস্বভাৱে অসমীয়া জাতিৰ আৱেগ বুজিবলৈ চেষ্টা কৰা অসমত কেতিয়াও মানি লোৱা নহ'ব অসমত কেতিয়াও বলবৎ কৰিবলৈ দিয়া নহ'ব যদি জোৰ জবজ বলবৎ কৰিবলৈ বিচাৰে তেন্তে প্ৰতিবাদ হ'ব ৰাজপথত হ'ব যেনেধৰণে হ'লে গণতান্ত্ৰিক প্ৰক্ৰিয়া সকলো প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদক কেতিয়াও তুমি কৰিব নোৱাৰিবা